নমস্কাৰ সকলোকে মৰম জনাইছোঁ। আজি কলংকিনী নায়িকাৰ প্ৰথমটি খণ্ড মই আপোনালোকলৈ আগবঢ়াই দিম। আপোনালোকে চাই কেনে পাই মোক জনাবলৈ একেবাৰে নাপাহৰিব। আৰু দ্বিতীয়টি খণ্ড মই আপোনালোকৰ মাজলৈ অতি সোনকালে আগবঢ়াই দিম। তেনেহ'লে হওক, দেৰি নকৰোঁ, সকলোৱে উপভোগ কৰোঁ কলংকিনী নায়িকা। অ' বাবু, ক'তনো কি কৰি আছ? স্কুল যাবলৈ দেৰি হৈছে নহয়। এতিয়া এনেদৰে খেলি থকাৰ সময় নাই। সোনকালে হাত ভৰিখন ধুই ভাতকেইটা খাই লোৱা আৰু স্কুল যাবলৈ ৰেডি হোৱা। তই পঢ়ি শুনি এদিন ডাঙৰ মানুহ হৈ গাঁওখনলৈ সুনাম কঢ়িয়াই আনিব লাগিব। অ' মা, আজি মোৰ স্কুল যাবলৈ একেবাৰে মন যোৱা নাই। কিয়? আজি দেউতালৈ বৰকৈ মনত পৰিছে মোৰ। সকলোৱে দেউতাকৰ চাইকেলত উঠি স্কুললৈ যায়, কিন্তু মোৰ দেউতা বুলিবলৈ। হেত তেৰি, তই ডাঙৰ হলি। এইবোৰ কথা কৈ মোৰ মূৰটো গৰম নকৰিবি হন। কপালখন মোৰে বেয়া আছিল নে তোৰে বেয়া আছিল? তহঁত সৰু থাকোঁতে ঘৰখনৰ সাংসাৰিক দায়িত্ব পালন কৰিবৰ কাৰণে এখনৈ গাড়ী চলাবলৈ গৈ বোমা বিস্ফোৰণ হৈ এই পৃথিৱীৰ পৰা আমাক সকলোকে এৰি থৈ গুচি গৈছিল। আৰু এতিয়া ওপৰৰ পৰা আমাক নেদেখাজন হৈ আশীৰ্বাদ কৰি আছে হন। এতিয়া তোৰ দেউতা পৃথিৱীতে নাই। মা, অ' মা, ভাত হ'লনে নাই? অকণমান সদৰ কৰা না। ৰবা, কিনো ইমান খৰধৰকৈ স্কুললৈ যাব ওলাইছা? অ' মা, তই একো নজনা দেই, মই বা কিয় এনেকৈ খৰধৰকৈ স্কুললৈ যাবলৈ ওলাইছোঁ। কচোন হম। আজি আমাৰ স্কুলত 50তম সোণালী জয়ন্তী উপলক্ষে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হ'ব। ঠিক আছে, সেই কথাটোহে ইমান খৰধৰকৈ যাব ওলাইছা। ভালকৈ যাবা হন। বাই বাই। ল'ৰাটো স্কুলত যোৱাৰ পিছত মোৰ ঘৰখনত অকলশৰীয়া যেন অনুভৱ হয়। কি কৰোঁ কি নকৰোঁ একো ভাবিয়ে নাপাওঁ। পাহৰিছিলোঁ, কেনেবাকৈ এসাঁজ ৰান্ধি বাঢ়ি খুৱাই পঠিয়ালোঁ, কিন্তু দুপৰীয়াৰ কাৰণে কি কৰোঁ? নাই, মই কিবা এটা কৰিবই লাগিব। মই নাখালেও কোনে আহিয়েই ভাতকেইটা বিচাৰিব। বাইদেউ, বাইদেউ অকণমান মাত দিবচোন। মীনাক্ষী, কোন আহিছে? চোৱা না এই দুপৰীয়াখন। কোনবা আহিছে জানো? কোন হ'ব আৰু সেই লেতেৰিজনী? এইবোৰক দেখিলে মোৰ ঘৃণা লাগে। ৰ'বাচোন, নকবা তেনেকৈ। শুনা পালে আকৌ। এই ৰ'বা, কিয় বা আহিছে জানো? তুমিহে কওকচোন, কিয় বা আহিলা? কথা এটা শুনকচোন। কি কথা কোৱাচোন? তাচোন স্কুললৈ গৈছে। ঘৰখনত ৰান্ধিবৰ কাৰণে চাউল পাত অলপো নাই। অকণমান আছে যদি নিদিয়ে কিয়? আনিলোঁ, আনিলে দি দিম আকৌ। বাইদেউ, এইবোৰৰ মুখত আছে একো লাভ নাই। চৰিত্ৰৰ কাৰণে নিজৰ বিৰাটত খালে আৰু এতিয়া আমাক শিকিবলৈ আহিছে। সিহঁতে মানে নথকা নজনা ভাও জুৰি আমাৰ দৰে মানুহৰ সম্পত্তিত হাত দিব বিচাৰে। বাইদেউ, এইবোৰক সহায় কৰি একো লাভ নাই। সিহঁত সমাজৰ একো আৱৰ্জনাহে। কি মনে মনে থাক তই। এইবোৰ কি কৈছ? মুখ বন্ধ কৰ। নিজে ভাল হলেহে আনকো ভাল দেখিবি। নিজৰ চৰিত্ৰবোৰে থাকি আনক বেয়া বুলি ভাবি কম আলোচনা কৰিবলৈ কেতিয়াও চেষ্টা নকৰিবি। ননসেন্স, ষ্টপ ইট। তুমি মোক চৰ মাৰিলা? এই লেতেৰিজনীক তুমি ইমান ছাপৰ্ট কৰিছা, মানে ভাল পোৱা। কিছু এই লেতেৰিজনীৰ লগত তোমাৰ নিশ্চয়কৈ জীৱন ৰহস্য লুকাই আছে। বাইদেউ, আপোনালোকে এইবাৰ কি নাটক কৰিছে? আপোনালোকৰ দৰে মানুহৰ মনত সদায় আমি নিজ মনৰ হ'ব পাৰে। মই আপোনালোকক হাতযোৰ কৰি ক্ষমা কৰিছোঁ। মোৰ এই সঁচা নিভাজ পবিত্ৰ মনবোৰত মিছাতে বদনামৰ লেতেৰা কলংকৰ দাগবোৰ সানি মোক কলংকিনী সজাবলৈ কেতিয়াও চেষ্টা নকৰিব।